কৰোনা মহামাৰীৰ ভয়াৱহতাৰ মাজতে ৰাজ্যত বানৰ এটা ভয়ংকৰ পৰিৱেশ আমি দেখা পাইছো। এই খবৰ লৈ আহিম সবিস্তাৰে, কিন্তু আন কিছু বাতৰিলৈ আগবাঢ়িম। সংকটৰ সময়ত কি ধৰণে আৰ্তজনৰ কাষত থিয় হৈ সদায় মহানুভৱতাৰ পৰিচয় দি আহিছে বলিউডৰ খিলাড়ী অক্ষয় কুমাৰে, তেওঁৰ কাহিনী লৈ আহিছো। কৰোনা আতংকৰ সংকট নমাই অনাৰ সময়তে এইবাৰ চিনেমা উদ্যোগটোৰ একাংশ আৰ্থিকভাৱে বাধাগ্ৰস্ত লৈ সহায়ৰ হাত আগবঢ়ালে অভিনেতাগৰাকীয়ে। চিনেমা জগতৰ 1500 কৰ্মীলৈ 3000 টকাকৈ আগবঢ়াইছে অক্ষয় কুমাৰে। কৰোনা সংকটৰ সময়ত পুনৰ এবাৰ অক্ষয় কুমাৰৰ বদান্যতা। এইবাৰ চিনেমা জগতৰ আৰ্থিক বাধাগ্ৰস্তক সহায় কৰিবলৈ ওলাই আহিল বলিউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ। চিনে আৰু টিভি আৰ্টিষ্ট এছ'চিয়েশ্যনৰ কলাকুশলীক দিলে 45 লাখ টকাৰ আৰ্থিক অনুদান। লকডাউনৰ সময়ত চিনেমা জগতৰ কৰ্মীসকলৰ আৰ্থিক সংকট দূৰ কৰিবলৈ 1500 লোকৰ একাউণ্টত ভৰাই দিলে 3000 টকাকৈ। ইয়াৰ পূৰ্বে PM কেয়াৰ্ছ ফাণ্ডলৈও 25 কোটি টকাৰ অনুদান আগবঢ়াইছিল বলিউড অভিনেতাগৰাকীয়ে। দেশবাসীৰ সংকটৰ সময়ত সুযোগ পালেই সহায় কৰিবলৈ আগবাঢ়ি যোৱা এইগৰাকী অভিনেতাই হৃদয়ৰ বিশালতাৰ পৰিচয় দি এক প্ৰকাৰ বলিউডৰ দাতাকৰ্ণ হৈ পৰিছে। আপোনাৰো চাগে মনত আছে, বিগত বৰ্ষত কাজিৰঙাৰ বানৰ সময়ত সংকটত পৰা জীৱক উদ্ধাৰ কৰিবলৈ 2 কোটি টকাৰ অৰ্থ সাহায্য আগবঢ়োৱাৰ কথা। লকডাউনৰ সময়ত চিনেমা জগতৰ সকলো ধৰণৰ প্ৰডাকশ্যন বন্ধ হৈ পৰাত কঠোৰ বাস্তৱৰ সৈতে একাংশ প্ৰডাকশ্যন কৰ্মীয়ে সংগ্ৰাম কৰাৰ খবৰ পাই অক্ষয় কুমাৰে লগে লগে তেওঁলোকক সহায়ৰ উদ্যোগ লয়। ইফালে শেহতীয়াকৈ অক্ষয় কুমাৰে আৰম্ভ কৰিছে শ্বুটিঙৰ কামো। অক্ষয় কুমাৰেই হ'ল বলিউডৰ প্ৰথমগৰাকী অভিনেতা যি লকডাউনৰ মাজতে প্ৰথমবাৰলৈ শ্বুটিং আৰম্ভ কৰিছে। মুখত মাস্ক পিন্ধি এটা বাণিজ্যিক বিজ্ঞাপনৰ শ্বুটিঙত অংশ লয় অভিনেতাগৰাকীয়ে। নেশ্যনেল ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ। ৰাজ্যত পুনৰ 25 জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হিচাপে চিনাক্ত হৈছে। কামৰূপ মহানগৰত 13 জন লোক আক্ৰান্ত হৈছে COVID-19ত। 13 জন লোকক বৰ্তমান চিকিৎসাৰ বাবে লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে। কাছাৰত কৰোনা আক্ৰান্ত হৈছে 4 জনকৈ লোক। ধেমাজি, বৰপেটা 3 জনকৈ কৰোনা ভাইৰাছ আক্ৰান্ত ৰোগী পোৱা গৈছে। কোকৰাঝাৰত কৰোনাত আক্ৰান্ত হৈছে 2 জন লোক আৰু ৰাজ্যত ইয়াৰে সৈতে 856 জনলৈ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত 73 জন কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। সোমবাৰৰ দিনটোত আটাইতকৈ বেছি 156 জন আক্ৰান্ত হৈছিল আৰু আজিৰ দিনটোত এই মুহূৰ্তলৈকে 73 জন আক্ৰান্ত হৈছে COVID-19ত। ৰাজ্যত পুনৰ 25 জন লোক COVID-19ত আক্ৰান্ত হৈছে। পুনৰ 25 জনৰ দেহত ধৰা পৰিছে মাৰাত্মক COVID-19। কামৰূপ মহানগৰ জিলাত 13 জন লোক আক্ৰান্ত হৈছে আৰু কাছাৰত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 4 জন লোক। ধেমাজি, বৰপেটা 3 জনকৈ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। কোকৰাঝাৰত কৰোনাত আক্ৰান্ত হৈছে 2 গৰাকী। ৰাজ্যত ইয়াৰে সৈতে আজিৰ দিনটোৰ এই সংখ্যাকেইটাৰ সৈতে আজিৰ দিনটোলৈকে 856 জন আক্ৰান্ত হৈছে মাৰাত্মক COVID-19ত। ৰঙিয়াৰ দহৰাত কোৱাৰেণ্টাইনৰ পৰা উভতাই পঠিওৱা লোকক কৰা হৈছে আক্ৰমণ। ঘৰলৈ গৈ থকা সময়ত নিশা আক্ৰমণ কৰা হ'ল ৰঙিয়াৰ পিতাম্বৰ হাটবজালিৰ দিল মহম্মদ আলীক। দহৰা গাঁৱৰ কাশ্যপ কলিতাৰ নেতৃত্বত এটা দলে উপৰ্যুপৰি প্ৰহাৰ কৰা উঠিছে গুৰুতৰ অভিযোগ। ৰঙিয়াৰ দহৰাত জঘন্য ঘটনা। কোৱাৰেণ্টাইনৰ পৰা উভতাই পঠিওৱা লোকক আক্ৰমণ কৰিলে একাংশ লোকে। ঘৰলৈ গৈ থকা সময়ত নিশা আক্ৰমণ কৰিলে ৰঙিয়াৰ পিতাম্বৰ হাটবজালিৰ দিল মহম্মদ আলী নামৰ লোকজনক। দহৰা গাঁৱৰ কাশ্যপ কলিতাৰ নেতৃত্বত এটা দলে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে দিল মহম্মদ নামৰ লোকজনে। ইমানতে ক্ষান্ত নাথাকি লগত থকা টকা পইচা সকলো কাঢ়ি নিয়া আক্ৰমণকাৰী দলটোৱে। এই অভিযোগ দিল মহম্মদৰ আত্মীয়ৰ। তহলদাৰী আৰক্ষীৰ উমান পাই আক্ৰমণকাৰী দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলিও উল্লেখ কৰে দিল মহম্মদ আলীয়ে। গুৰুতৰভাৱে আহত হৈছে কোৱাৰেণ্টাইনৰ পৰা উভতাই পঠিওৱা এই লোকজন। কাশ্যপ কলিতা নামৰ এজন যুৱকৰ নেতৃত্বত এটা দলে বেয়াকৈ মাৰধৰ কৰে, ভৰি হাতত বান্ধি বেয়াকৈ মাৰধৰ কৰে আৰু লগত থকা চাইকেল, পইচা আৰু কিছু সা সামগ্ৰী মানে লুটপাট কৰি লৈ যায়। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ পৰা অহা দিল মহম্মদক গুৱাহাটীৰ IITত কোৱাৰেণ্টাইন কেন্দ্ৰত 3 দিন ৰখা হৈছিল। 3 দিনৰ পিছত গুৱাহাটী IITৰ কোৱাৰেণ্টাইনৰ পৰা ঘৰলৈ উভতাই পঠিওৱা হৈছিল।
লগতে নিজৰ ঘৰত 9 দিন হোম কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দি ৰঙিয়া হাইৱে চকত গাড়ীৰ পৰা নমাই দিছিল প্ৰশাসনৰ লোকে দিল মহম্মদ আলী ঘৰলৈ গৈ পুনৰ চাইকেলেৰে ওলাই আহিছিল ৰঙিয়াৰ হাইৱে চকৰ পৰা উভতি যাবলৈ লওঁতে দহৰাত এটি দুৰ্বৃত্তৰ দলে এনেধৰণে আক্ৰমণ কৰে দিল মহম্মদ আলী দিল মহম্মদ আলীৰ অভিযোগৰ আঙুলি দহৰা গাঁৱৰ কাশ্যপ কলিতাৰ ওপৰত দুৰ্বৃত্তৰ দলটোৱে আগচি ধৰি মাৰধৰ কৰাৰ অভিযোগ আনিছে ভুক্তভোগী লোকজন তথা আত্মীয় ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰা হৈছে ৰঙিয়াৰ পৰা ইনামুল ইছলাম ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কোৱাৰেণ্টাইন চেণ্টাৰ আৰু কোভিড চিকিৎসালয়ৰ নাটনি হৈ থকাৰ সময়তে ধুবুৰীত পৰিত্যক্ত অৱস্থাত আছে এখন নৱনিৰ্মিত চিকিৎসালয় কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা চৰকাৰী চিকিৎসালয়ত এতিয়া স্থানীয় কৃষকে ধান ৰাখিছে বাংলাদেশ সীমান্তৰ ধুবুৰী জিলাৰ ধৰ্মশালা অঞ্চলৰ এখন বৃহৎ চিকিৎসালয় যিখন চিকিৎসালয় কেইবা কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল বিগত কেইবা বছৰ ধৰি আৰু সেই নিৰ্মাণ কৰা চিকিৎসালয় কিন্তু আজি দীৰ্ঘ 5-6 বছৰ ধৰি পৰিত্যক্ত হৈ আছে কিয় পৰিত্যক্ত হৈ আছে এই বিষয়ত স্বাস্থ্য বিভাগ জিলা প্ৰশাসন তথা স্বাস্থ্য মন্ত্ৰালয় অৱগত নে কোটি টকীয়া চিকিৎসালয়ৰ পৰিত্যক্ত অৱস্থা কোৱাৰেণ্টাইন চেণ্টাৰ আৰু কোভিড চিকিৎসালয়ৰ নাটনি হৈ থকাৰ সময়তে ধুবুৰী সংলগ্ন নৱনিৰ্মিত চিকিৎসালয়খন এক প্ৰকাৰ পৰিত্যক্ত হৈ ৰৈছে ৰাইজৰ প্ৰশ্ন জিলা প্ৰশাসনে পাহৰি গ'ল নেকি কোটি টকীয়া এই অট্টালিকাটো অলপ চলপ টকা নহয় কেইবা কোটি টকাৰ ব্যয় কৰি নিৰ্মাণ কৰা এই চিকিৎসালয়খনত আজি বিগত কিন্তু প্ৰায় 5-6 বছৰে কোনো ধৰণৰ কাম কাজ আৰম্ভ নহয় এতিয়ালৈকে সূত্ৰৰ পৰা যিখিনি আমি জানিব পাৰিছোঁ ষ্টাফ নাই চিকিৎসক নাই বা আন চিকিৎসাকৰ্মী নথকাৰ কাৰণে কিন্তু আজিলৈকে উদ্বোধন হ'ব পৰা নাই কিসমত হাজদহ মডেল হস্পিটেল কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা চৰকাৰী চিকিৎসালয়ত এতিয়া স্থানীয় কৃষকে ৰাখিছে ধান নামনি অসমত বৰপেটাৰ বাহিৰে নাই কোনো কোভিড হাস্পতাল তেনে ক্ষেত্ৰত সকলো সুবিধা থকা এই নৱনিৰ্মিত চিকিৎসালয়খনক কোভিড হাস্পতাললৈ ৰূপান্তৰিত কৰিব পৰা গ'লহেঁতেন বুলি ৰাইজে ইতিমধ্যে মত প্ৰকাশ কৰিছে কোৱাৰেণ্টাইন চেণ্টাৰ বনাবলৈ বা চিকিৎসালয় নতুনকৈ স্থাপন কৰিবলৈ চৰকাৰ তথা প্ৰশাসনে বৰ্তমানে কিন্তু চাৰিওফালে দিনে নিশা কৰিছে কষ্ট কিন্তু তাৰ মাজতে এনে এটা ডাঙৰ নিৰ্মাণ হৈ থকা চিকিৎসালয় এখনক কিয় আজিলৈকে কাৰ্যক্ষম কৰি তুলিব সেয়াই কিন্তু আজি প্ৰশ্ন এয়াই জিলা প্ৰশাসনে এই সমগ্ৰ ঘটনা স্বাস্থ্য মন্ত্ৰালয় বা স্বাস্থ্যমন্ত্ৰীক অৱগত কৰিছেনে যদি স্বাস্থ্যমন্ত্ৰী অৱগত হয় তেতিয়াহ'লে হয়তো বৰপেটাৰ পিছত স্থাপন হ'বলগীয়া ধুবুৰী বা এই অঞ্চলৰ কাৰণে কোভিড হস্পিটেলখন ইয়াতেই স্থাপন হ'ব পাৰে কাৰণ ইমান ডাঙৰ এটা আন্তঃগাঁথনি আন কোনো ঠাইত হয়তো এই মুহূৰ্তত ৰেডি অৱস্থাত পাবলৈ টান হৈ পৰে কেমেৰাত ৰাজা শৰ্মাৰ লগত জ্যোতিৰ্ময় চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ স্বাগতম জনাইছো লকডাউনে সৰ্বসাধাৰণৰ জীৱন স্তব্ধ কৰিলেও কিন্তু স্তব্ধ হোৱা নাই চুৰৰ গতিবিধি কেৱল চুৰি কাৰ্যতে ক্ষান্ত নাথাকি গৰাকীৰ পাকঘৰত চাহৰ জুতি ল'বলৈও নাপাহৰিলে চুৰে মেৰাপানীৰ কথা মেৰাপানীৰ মিকিৰ পট্টি তিনিআলিত সংঘটিত হৈছে এই আজব ঘটনা ঈদ উপলক্ষে তিতাবৰলৈ গৈছিল অৱসৰপ্ৰাপ্ত শিক্ষক শ্বাহজাহান আহমেদৰ পৰিয়ালটো আৰু তাৰে সুবিধা গ্ৰহণ কৰিলে চুৰে নিশা অভিযান চলালে চুৰে ঘৰত কোনো নথকাৰ সুযোগ ল'লে স্মাৰ্ট চুৰে লগতে লুটি নিলে 2 লক্ষাধিক টকাৰ হা সম্পত্তি আলমিৰা ভাঙি সোণৰ অলংকাৰ নগদ ধনৰ লগতে লুটি নিলে বহুখিনি আন মূল্যৱান সম্পত্তি কিন্তু কেৱল লুটপাটতে ক্ষান্ত নাথাকি পাকঘৰত সোমাল গ্যাস চলাই চাহৰ জুতি ল'বলৈও নাপাহৰিলে স্মাৰ্ট চুৰে বুধবাৰে পৰিয়ালটো ঘৰলৈ উভতি অহাৰ পিছতহে পোহৰলৈ আহে চুৰি কাণ্ডৰ এই সমস্ত ঘটনা এজাহাৰ দাখিল কৰিছে তাৰ পিছত স্নিফাৰ ডগৰ সহায়ত চুৰৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে কিন্তু বৰ্তমানেও চুৰৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে আমি ঈদৰ উপলক্ষে আমাৰ পুৰণা ঘৰলৈ গৈছিলোঁ আৰু ৰাতি তাত থকাৰ কাৰণে ৰাতিপুৱা 7-8মান বজাত এজন লগৰ এজনে ফোন কৰিছে যে ঘৰত এনেকৈ তলা ভঙা দেখিছোঁ আৰু আমি ততাতৈয়াকৈ আহিলোঁ মানুহ দেখিলোঁ সোমাই চালোঁ যে গোটেই ঘৰৰ গোটেই সামগ্ৰী লণ্ডভণ্ড কৰি থৈছে গডৰেজ আলমিৰা এইবিলাক সকলোবিলাক তাৰ লকাৰ চব ভাঙি পেলালে আৰু তাত যিবিলাক টকা পইচা আ অলংকাৰ আছিলে সকলোবিলাক লৈ গৈছে আৰু বিভিন্ন সা সামগ্ৰী অনিষ্ট কৰিছে আৰু আমি পুলিচত জনোৱাৰ লগে লগে থানাৰ অফিচাৰলৈকে পहुঁচে গোটেইকেইজন আহিলে অনুসন্ধান চলালে আৰু
স্নিফাৰ দলবোৰ আহিছে আৰু অনুসন্ধান চলাই আছে। তলাবন্ধৰ মাজতে মোবাইলৰ দোকানত চাফাই অভিযান। মুখত মাস্ক পিন্ধি এফালৰ পৰা লুটি নিলে মোবাইল ফোন, টকা সহ বহু সামগ্ৰী। পিছে ক'ত সংঘটিত হৈছে এই আন চুৰিকাণ্ড? চিচি কেমেৰাত বন্দী হোৱা এটা সম্পূৰ্ণ ঘটনাৰ দৃশ্য। এখন মোবাইলৰ দোকানত সংঘটিত হোৱা চুৰিকাণ্ডৰ দৃশ্য। ঘটনাৰ স্থান কৰিমগঞ্জ জিলাৰ নিভিয়া গাঁও। দেশত কৰোনাৰ প্ৰকোপক লৈ কঠিন পৰিস্থিতি চলি থকাৰ সময়তেই বৃদ্ধি পাইছে চৌৰ্যবৃত্তি। চোৰৰ দৃষ্টিৰ পৰা সাৰি যোৱা নাই চহৰকে ধৰি গাঁও। কৰিমগঞ্জ জিলাৰ নিভিয়া গাঁৱত এখন মোবাইলৰ দোকানত চোৰে চলালে চাফাই অভিযান। লুটি নিলে লক্ষাধিক টকা মূল্যৰ মোবাইল ফোন আৰু চুৰি কাৰ্যৰ সম্পূৰ্ণ দৃশ্য বন্দী হ'ল চিচি কেমেৰাত। কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ নিভিয়া বজাৰত মঙলবাৰে নিশা কানু মোবাইল এণ্ড ইলেক্ট্ৰনিক্স জোন নামৰ দোকানখনৰ ভিতৰত সোমাল চোৰ। চিচি কেমেৰাত বন্দী হ'ল দোকানখনৰ ভিতৰত চোৰে প্ৰৱেশ কৰাৰ দৃশ্য। মোবাইলৰ দোকানখনৰ কাষত থকা মিঠাই দোকানৰ দুৱাৰ ভাঙি ছালৰ ফাঁকেদি সোমাল চোৰ। দোকানখনৰ ভিতৰত দীৰ্ঘ আধা ঘণ্টা সময় ধৰি এটা এটাকৈ মোবাইল গোটাই পুনৰ ছালৰ ওপৰেদি ওলাই গ'ল চোৰ। পুৱাৰ ভাগত দোকান খুলিবলৈ আহি হতভম্ব হৈ পৰিল দোকানৰ মালিক। आज सुबह हमने देखा कि हमारे दुकान का ताला टूटा हुआ है और दुकान का शोकेस से कई सारे कीमती मोबाइल फोन चोरी हो गया है। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি চিচিটিভিৰ ফুটেজৰ আধাৰত চোৰক কৰায়ত্ব কৰিবলৈ দাবী জনাইছে আৰক্ষীক। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাস্ক প্ৰস্তুতকৰণেৰে আশাৰ বতৰা কঢ়িয়াই আনিছে জিমলিয়ে। জ্যোতি জিমলিয়ে পোহৰাই তুলিছে অসমীয়া শিপিনীৰ ভৱিষ্যত। সামগ্ৰীৰ জ্যোতি জিমলি নামৰ শিপিনীগৰাকীয়ে প্ৰস্তুত কৰা মাস্কে এতিয়া সমাদৰ লাভ কৰিছে বজাৰত। জ্যোতি জিমলি মহন্ত নগাঁও জিলাৰ সামগ্ৰীৰ এইগৰাকী শিপিনীয়ে এতিয়া আশাৰ বতৰা কঢ়িয়াইছে অসমীয়া শিপিনীলৈ। ইতিমধ্যে গামোচাৰ পৰা প্ৰায় 10,000 মাস্ক প্ৰস্তুত কৰি গুজৰাট, নতুন দিল্লীলৈ ৰপ্তানি কৰিবলৈ সমৰ্থন হোৱা জিমলি মহন্তই শেহতীয়াভাৱে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বাবে দিনে নিশাই প্ৰস্তুত কৰিছে কাপোৰৰ দ্বাৰা নিৰ্মিত অসমী মাস্ক। লকডাউনৰ বাবে কিছুদিন জিমলিৰ তাঁতশালৰ উদ্যোগ বন্ধ হৈ পৰিছিল যদিও জিমলিয়ে বনোৱা গামোচাৰ মাস্ক শেহতীয়াভাৱে মানুহৰ মাজত সমাদৃত হোৱাৰ লগে লগে জিমলিয়ে বিচাৰি পাইছে জীৱিকাৰ নতুন পথ। মই অল টোটেল 10,000ৰ ওপৰত বনালোঁ। তাৰে গামোচা মই 8,000 বনাইছোঁ আৰু অসমৰ বাহিৰলৈকো পঠাইছোঁ, দিল্লীলৈকো পঠাইছোঁ। ৱৰ্ল্ড বেংকে অৰ্ডাৰ দিছিলে আৰু আপোনাৰ গুজৰাটলৈও মই পঠাবলৈ মানে সক্ষম হৈছোঁ। যেতিয়া মানে ৱৰ্ল্ড বেংকলৈ মানে বস্তুটো বাহিৰলৈ গ'ল ন, গামোচাটো বিৰাটেই তেওঁলোকে ভাল পাইছে মানে। তাৰপিছত তেনেকেই কিবা লিংক লাগি পেলাই এতিয়া মানে মুগাৰ কিছুমান মই লগত মানে চেম্পুলো দি পঠাইছিলোঁ এটা এটা বনাই পেলাই বিভিন্ন মানে ডিজাইনৰ। গতিকে এতিয়া মুগাৰ মানে দিছে আৰু বনাবলৈ। জীৱনত যথেষ্ট প্ৰত্যাহ্বানৰ মাজতো সাহসেৰে যুঁজ দিয়া জিমলিৰ মাস্ক ক্ৰয় কৰিবলৈ বৰ্তমান আগবাঢ়ি আহিছে বিশ্ব বেংক। ইতিমধ্যে সংস্থাটোৱে জিমলিৰ পৰা ক্ৰয় কৰিছে 2,000 মাস্ক। বৰ্তমান নতুন দিল্লীৰ এটা প্ৰতিষ্ঠানৰ বাবে জিমলিয়ে প্ৰস্তুত কৰিছে মুগাৰ মাস্ক। জিমলিৰ এই পদক্ষেপে পুনৰ উৎসাহিত কৰি তুলিছে অসমীয়া শিপিনীসকলক। কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনে আৰ্থিক সমস্যাত পেলাইছে বহুজনকে। আন বহুজনৰ দৰে সমস্যাত পৰিছে বেণ্ড পাৰ্টিত বাদ্য সংগত কৰি দুবেলা দুমুঠি মোকলোৱা বহুজনৰ। এনে এটা বেণ্ড পাৰ্টিয়ে নিজৰ সমস্যাৰ কথা অৱগত কৰি অভিনৱ পন্থাৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰিলে কাছাৰ জিলা উপায়ুক্তক। সাজোনে কাচোনে সুসজ্জিত হৈ সাজু বেণ্ড পাৰ্টিৰ দল। ৰাজপথত অৱস্থান কৰিছে এই বেণ্ড পাৰ্টিৰ দলটোৱে। কিন্তু যি সময়ত লকডাউনৰ নিষেধাজ্ঞা জাৰি কৰি থোৱা হৈছে সেই সময়ত কিহৰ চলিছে আয়োজন?
বিয়া, পাৰ্টি নে আন কিবা সমাৰোহ? এই দৃশ্য শিলচৰৰ কাছাৰ জিলাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এইদৰে অৱস্থান কৰিছে বেণ্ড পাৰ্টিৰ দলটোৱে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আকৌ কিহৰ উৎসৱ? পিছে উৎসৱ নহয়, প্ৰথমবাৰৰ বাবে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল বেণ্ড পাৰ্টিৰ দল। যোৱা 2 মাহ ধৰি লকডাউনত বিধ্বস্ত হৈ পৰিছে এওঁলোকৰ জীৱিকা। বিয়া সভা উৎসৱত বেণ্ড বজাই এওঁলোকে যোগাৰ কৰে দিনটোৰ দুবেলা দুমুঠি। কিন্তু যেতিয়া বিয়া সভা পতাতেই সীমাবদ্ধতা, সেই সময়ত কৰিব কি, খাব কি এওঁলোকে? আৰু সেইবাবেই সমাধান বিচাৰি জিলা উপায়ুক্তৰ কাৰ্যালয় পালেহি এই বেণ্ড পাৰ্টিৰ দল। জিলা উপায়ুক্তৰ কাৰ্যালয়ত জমা দিলে তেওঁলোকৰ বাদ্যযন্ত্ৰসমূহ, প্ৰদান কৰিলে স্মাৰকপত্ৰ। উল্লেখযোগ্য যে কেৱল কাছাৰ জিলাখনতেই আছে এনে বেণ্ড পাৰ্টিৰ 500গৰাকী সদস্য। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লখিমপুৰৰ জলসম্পদ বিভাগৰ তুগলগী কাণ্ড পোহৰলৈ আহিছে। এটা মথাউৰি নিৰ্মাণ কৰিবলৈ ৰাজকোষৰ পৰা খৰচ কৰিলে 2,14,00,000 টকা। মাত্ৰ এবছৰৰ ভিতৰত একেটা মথাউৰিকে স্থানান্তৰৰ নামত অনুমোদন জনাইছে 2 কোটিকৈ টকাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত বানপানী, ফেনে ফুটুকাৰে বাঢ়িছে নদী উপনদীসমূহ। সময়ত মথাউৰি নিৰ্মাণ নকৰাৰ বাবে জলসম্পদ বিভাগক ককৰ্থনা কৰিছে ভিন্ন স্থানত। আৰু নদীৰ পানী বঢ়াৰ সময়তে জলসম্পদ বিভাগেই খান্দিছে এটা মথাউৰি। দুখনকৈ এক্সকেভেটৰে এফালৰ পৰা খান্দি গৈছে মথাউৰিটো। লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পুৰণি বাঁহগড়াৰ পৰা চেনিমৰা ঘাট সংযোগী সোৱণখুৰি নদীৰ মথাউৰি। এই মথাউৰিটোকে নিৰ্মাণ কৰা জলসম্পদ বিভাগেই এতিয়া খান্দিছে। 2017-18 বৰ্ষত SDRF পুঁজিৰ 2,14,00,000 টকাৰে জলসম্পদ বিভাগে নিৰ্মাণ কৰিছিল এই মথাউৰিটো। মাত্ৰ এটা বছৰৰ পিছতে জলসম্পদ বিভাগেই খন্দাইছে মথাউৰিটো। কাৰণ 2,14,00,000 টকা ব্যয়েৰে বন্ধা মথাউৰিটো সঠিক স্থানত নহ'ল। সেয়ে এই বানপানীৰ সময়তে মথাউৰি স্থানান্তৰ। মথাউৰিটো নাখান্দিলে হেনো জাহ যাব খহনীয়াত। মথাউৰিটো আছিলে 2,14,00,000 টকা। হয়, এইটো মথাউৰিটো আমাৰ কমপ্লিট হ'ল। কমপ্লিট হোৱাৰ পাছত এতিয়া আমাৰ 90 মিটাৰ এটা ব্ৰিজ হৈছে যদিও পানী সেইফালে ওলাই যোৱা নাই। গতিকে সেই পৰ্চনটো আমি ৰাখিবলৈ হ'লে আমি যিখিনি মথাউৰি এতিয়া ৰিমেইনিং পৰ্চন যিডোখৰ আমাৰ নদীত যাওঁ হৈছে সেইখিনি আমি 2টা JCB লগাইছোঁ, চিফ্ট হৈ যাব, চিফ্ট কৰি দিম। ইয়াৰ পাছত ইতিমধ্যে আমাৰ 2 কোটি টকাৰ অলৰেডি টেণ্ডাৰ ফ্ল'ট হৈছে। 29 তাৰিখে লাষ্ট ডেট। জলসম্পদ বিভাগে দিয়া এই যুক্তি আগতেই জানে স্থানীয় লোকে। এইটো মথাউৰি বনোৱাৰ ৰুল নহয়, কমচে কম 200 মিটাৰ আঁতৰত বনাব লাগে বা 100 মিটাৰ আঁতৰত মানে প্ৰটেকশ্যনটো কৰিবগৈ লাগে, মথাউৰিটো বনাব লাগে। কিন্তু যদি আপোনাৰ 10 মিটাৰ আঁতৰত যদি বনায়, এইটো 10 দিনৰ কাৰণে ৰ'ব নেকি? এতিয়া বাৰিষা কালত এতিয়া END ৰাস্তা বনায়, এতিয়া ৰাইজে কেতিয়াও নিৰাপদ হ'ব নোৱাৰে, কাৰণ বিপদেহে আনিব। যেতিয়া কহাই নিব একে ৰাতি যেতিয়া কহাই নিব, মানুহ দৌৰি নাপাব, চব মানুহ মৰি যাব। এতিয়া আমাৰ প্ৰশ্ন, আগগুৰি চিন্তা নকৰাকৈ জলসম্পদ বিভাগে কিয় নিৰ্মাণ কৰিছিল মথাউৰিটো? নিৰ্মাণৰ সময়ত কিয় চিন্তা কৰা নহ'ল খহনীয়াৰ কথা? একেটা মথাউৰিকে এবাৰ নিৰ্মাণৰ নামত এবাৰ ভাঙি ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰাৰ কোনে অধিকাৰ দিলে জলসম্পদ বিভাগক? আৰু কিমান দিনলৈ বানপীড়িত তথা খহনীয়াত সৰ্বশান্তসকলৰ সমস্যাক লৈ হেতালি খেলিব ৰাজ্যৰ জলসম্পদ বিভাগে? লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে এতিয়া চাহিদা বৃদ্ধি পাইছে মাস্কৰ। N95 মাস্কৰ পৰা বিভিন্ন ডিজাইনাৰ মাস্ক উভৈনদী হৈ পৰিছে বজাৰে বজাৰে। লকডাউনৰ পূৰ্বৰে পৰা এনেধৰণৰ মাস্ক প্ৰস্তুত কৰি আহিছিল মহানগৰীৰ এগৰাকী মহিলাই। কৰোনা ভাইৰাছৰ বাবে দেশৰ চাৰিওফালে লকডাউন। অদৃশ্য শত্ৰু কৰোনাৰ বিৰুদ্ধে যুদ্ধত এতিয়া সামাজিক দূৰত্ব আৰু মাস্ক হৈ পৰিছে অপৰিহাৰ্য অংগ।
লকডাউনৰ পূৰ্বৰে পৰা বহুতেই ঘৰতে নিজেই প্ৰস্তুত কৰিছে মাস্ক। তেনে এগৰাকী মাস্ক প্ৰস্তুত কৰা মহিলা হৈছে গুৱাহাটীৰ গণেশগুৰিৰ অজন্তা আহমেদ। মহাগাণনিকৰ কাৰ্যালয়ত কৰ্মৰত মহিলাগৰাকীয়ে লকডাউনৰ সময়ছোৱাৰে পৰা ঘৰতেই দৈনিক প্ৰস্তুত কৰিছে বিভিন্ন ডিজাইনৰ ঘৰুৱা মাস্ক। দৈনিক 200ৰো অধিক মাস্ক প্ৰস্তুত কৰাত সহযোগিতা আগবঢ়াইছে কেইবাগৰাকীও যুৱতীয়ে। এইবিলাক মাস্ক আপোনাৰ কিছুমান ডিজাইনাৰ মাস্কো আছে। জেনেৰেলি খুব বেছিকৈ বনাইছোঁ যিটো আমাৰ কটন কাপোৰৰ মাস্ক, সেইবিলাক আমি বেছিকৈ বনাইছোঁ। আৰু মই বেবী ফ্ৰকৰ লগত কিছুমান মাস্ক বনাইছোঁ, কাৰণ যিহেতু এতিয়া আমি মাস্কটো অলপ দিন পিন্ধিবই লাগিব। আৰু মই ভাবোঁ যে মাস্কটো মানে এতিয়া তোমাৰ কেনেকুৱা হ'ব, আমি ক'ভিড পাৰ হৈ যোৱাৰ পিছতো যদি মাস্কখন ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে মানে আমাৰ কাৰণে ভাল, কাৰণ এতিয়া আমাৰ বহুত বেমাৰ কমিছেই। গতিকে আমি যদি পিছতো মাস্কখন ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে খুবেই ভাল। মোৰ যিহেতু এখন শাল আছে, গতিকে সেই শালখনত এতিয়া মই একো ছোৱালীবিলাকৰ সৈতে কাম কৰাব পৰা নাই, কাৰণ আমাৰ ৰ' মেটেৰিয়েলবোৰ পাবলৈ অলপ অসুবিধা। গতিকে মই তেওঁলোকৰ গোটেই ছোৱালীখিনি, মোৰ প্ৰায় 20 জনীমান ছোৱালী আছে, মই তেওঁলোকক ইয়ালৈ আনি এইবিলাক কামত লগাই আছোঁ। কেৱল ঘৰুৱা মাস্কেই নহয়, বিভিন্ন পোছাকৰ লগত মিলাই পিন্ধিব পৰা মাস্কো প্ৰস্তুত কৰা হৈছে। আনকি দৰা কইনাৰ বিয়াত পিন্ধা মাস্কো প্ৰস্তুত কৰিছে মহিলাগৰাকীয়ে। এই মাস্কসমূহৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ন্যূনতম 50 টকাৰ পৰা 150 টকালৈ। এইখন কইনাৰ মাস্কখন, এইখন মাস্ক মানে কেনেকুৱা, কইনাৰ যিটো ছেটটো হ'ব সেই ছেটটোৰ লগতে একে ব্লাউজটোৰ লগতো মিলিব, কাপোৰযোৰৰ লগতো মিলিব। দৰাৰ কাৰণেও তেনেকৈ এখন বনোৱা হৈছে, আৰু এইখন এখন কইনাৰ কাৰণে বনোৱা মাস্কেই হয়। আমি 15-20টা ডিজাইনৰ বনাইছোঁ। কইনাৰ কাৰণে অলপ বেলেগ বনাইছোঁ, আৰু পাটৰ বনাইছোঁ, মুগাৰ বনাইছোঁ, কটন কাপোৰৰ বনাইছোঁ, আৰু কিছুমান 3-4টা লেয়াৰ দিও বনাইছোঁ বিভিন্ন ধৰণৰ। কিন্তু এইবিলাক গোটেইবিলাক যিমানবিলাক বনাইছোঁ, চাৰ্জিকেল যিখন আমাৰ মাস্ক মাৰ্কেটত এভেইলেবল, সেইখনতকৈ এইবিলাকৰ মই ভাবোঁ যে এইবিলাক পিন্ধিলে বেছি কামত আহিব, কাৰণ সেইবিলাকত খুব এটা ৱাশ্বেবল নহয় আৰু একদম পাতল এটা লেয়াৰ থাকে। ঘৰতেই এনেদৰে মাস্ক প্ৰস্তুত কৰি বহু যুৱক যুৱতীক স্বাৱলম্বিতাৰ বাট দেখুৱাইছে অজন্তা আহমেদে। কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তলাবন্ধৰ পিছত প্ৰথমবাৰলৈ ডিব্ৰুগড়ৰ আকাশত উৰিল যাত্ৰীবাহী বিমান। ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰিলে প্ৰথমখন বিমানে। কলকাতাৰ পৰা 112 গৰাকী যাত্ৰী লৈ ডিব্ৰুগড়ত উপস্থিত হয় এই বিমানখন। আনহাতে 70 গৰাকী যাত্ৰী লৈ ডিব্ৰুগড়ৰ পৰা পুনৰ কলকাতা অভিমুখে উৰা মাৰে আন এখন যাত্ৰীবাহী বিমানে। আনহাতে বহিৰাজ্যৰ পৰা প্ৰায় 34খন বিমান ইতিমধ্যে 3421 জন বিমান যাত্ৰী অসমলৈ ঘূৰি আহিছে, আৰু অসমৰ পৰা 1190 গৰাকী যাত্ৰী বিমানযোগে বহিৰাজ্যলৈ উভতি গৈছে। বৃহস্পতিবাৰে বৰঝাৰ বিমান বন্দৰত এই কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে তলাবন্ধৰ পিছত বিমানে উৰা মাৰিলে ডিব্ৰুগড়ৰ পৰা, আৰু বিমান আহি ডিব্ৰুগড় বিমান বন্দৰত মোহনবাৰীত অৱতৰণ কৰিলে। তলাবন্ধৰ পিছত প্ৰথমবাৰৰ বাবে যাত্ৰীবাহী বিমানখনে কলকাতাৰ পৰা উৰা মৰাৰ পিছত ডিব্ৰুগড়ত যেতিয়া অৱতৰণ কৰে 112 গৰাকী যাত্ৰীৰ সৈতে অৱতৰণ কৰে, আৰু ইফালে আনখন বিমান যিখনে উৰা মাৰে কলকাতা অভিমুখে 70 গৰাকী ডিব্ৰুগড়ৰ পৰা যাত্ৰী লৈ পুনৰ কলকাতা অভিমুখে উৰা মাৰে। ইয়াৰে সৈতে সময় হ'ল বিদায় লোৱাৰ। ধন্যবাদ।